তিৱা জাতিৰ এটা সপোন আছিল যে জাতিৰ যি বীৰত্বপূৰ্ণ ইতিহাস, বীৰত্বপূৰ্ণ যি সোণালী দিন, ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু তাৰে প্ৰাণকেন্দ্ৰ হিচাপে তিৱাসকলৰ বীৰ ৰজা জোঙাল বলৌহুৰ পূৰ্বৰ সেই সময়ৰ 12 শতিকাৰ ৰাজধানী জোঙাল বলৌহুত আমাৰ স্মৃতি, আমাৰ কৃষ্টি সংস্কৃতি সুৰক্ষা আৰু বিকাশৰ কাৰণে ইয়াৰ উত্তৰণৰ এটা পৰিকল্পনা কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জাগীৰোড সমষ্টিৰ বিধায়ক তথা যুৱ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু বিত্ত বিভাগৰ সচিব হেমন্ত দেউৰী ডাঙৰীয়া প্ৰমুখ্যে কৰি আমি জাতীয় সংগঠনৰ তৰফৰ পৰা আৰু তিৱা সাহিত্য পৰিষদৰ তৰফৰ পৰা মানে ইয়াত এটা সুন্দৰ যি সোণালী ইতিহাস, ইয়াক সংৰক্ষণ আৰু বিকাশৰ পথত কেনেকৈ আগুৱাই নিব পৰা যায় তাৰ কাৰণে আমি আলোচনাত অংশগ্ৰহণ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাইছিলোঁ যে জোঙাল বলৌহুৰ ইতিহাসটোক আমি বীৰত্বপূৰ্ণ সেই দিনবিলাকক জাতীয় ইতিহাসটোক আমি বিশ্বৰ দৰবাৰলৈ নিব বিচাৰোঁ। মুখ্যমন্ত্ৰী মহোদয় অতি গুৰুত্বতাৰে এই বিষয়টোক হৃদয়ংগম কৰিলে আৰু তিৱা জাতিৰ যাতে ভৱিষ্যতৰ পৰা ভৱিষ্যতলৈকে তেওঁলোকৰ ইতিহাস ঐতিহ্যক লৈ মধ্য অসমত জীয়াই থাকিব পাৰে তাৰ কাৰণে তেখেত এটা অতি শক্তিশালী আৰু বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু এটা কথা ঘোষণা কৰিলে যে জোঙাল বলৌহুত উন্নত মানৰ আধুনিক পৰ্যটন কেন্দ্ৰ এটা নিৰ্মাণ কৰা হ'ব। এইটো ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছত লগে লগে তেখেতে 50 কোটি টকা প্ৰথম পৰ্যায়ত আবণ্টন দিলে আৰু দ্বিতীয় পৰ্যায়ত আৰু 15 কোটি টকা আবণ্টন দি ইতিমধ্যে জোঙাল বলৌহু পৰ্যটন কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে আৰু প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে আৰু এই প্ৰজেক্টটোত বিশেষ হিচাপে তিৱাসকলৰ জাতীয় জীৱনত ব্যৱহৃত ইষ্ট দেৱতাক পূজা কৰা নিয়মাৱলী, সামগ্ৰী, কৃষি সঁজুলিৰ পৰা বয়ন শিল্পলৈকে সকলোবিলাক আমি ইয়াতে উন্নত মানৰ সংগ্ৰহালয় আমি এটা নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সেই সংগ্ৰহালয়টোৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু তিৱাসকলৰ সাংস্কৃতিক প্ৰতীক চামাদি বা ডেকাচাং নিৰ্মাণ কাৰ্য ইয়াতে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু তিৱাসকলৰ উপাসনা দেৱতাক, ইষ্ট দেৱতাক পূজা কৰা যি 9-12 বা বৰঘৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু ইয়াত সংযোজিত হ'ব তিৱাসকলৰ বয়ন শিল্পৰ গোটেই এটা প্ৰশিক্ষণ কেন্দ্ৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।